এইবাৰৰ বিহু সংখ্যাৰ সাতসৰী আলোচনীত মই এটা গল্প পঢ়িলোঁ। গল্পটো গল্পকাৰ হৰেকৃষ্ণ ডেকাৰ পোহৰ এটা গল্প। এই গল্পটোৰে কিয়দাংশ আপোনালোকলৈ পাঠ কৰি আগবঢ়োৱাৰ প্ৰয়াস কৰিলোঁ। পোহৰ এটা গল্প। গল্পকাৰ হৰেকৃষ্ণ ডেকা। হয়, পোহৰ এটা গল্প হৈছিল। সি আমাৰ লগৰীয়া আছিল। সৰুতে আমি তিনিজনহে লগৰীয়া আছিলোঁ। মই দেউতাৰ কুপুত্ৰ, দুজনী জীয়েকৰ পাছত হোৱা একমাত্ৰ পুত্ৰ। মোৰ এটা ভাল নাম আছিল, কিন্তু দেউতাই বতাহু বুলি মাতিবলৈ লোৱাৰ পৰা এই নামটোৱে আঠাৰ দৰে মোৰ গাত লাগি থাকিল। দেউতাই কৈছিল যে বতাহ নেদেখাৰ দৰে মোক হেনো দেখা নাপাইছিল। গাত যে বতাহ লাগিছিল সঁচা। পুৱাই ঘৰৰ পৰা ওলাই যোৱা আৰু তলৈকৈ ঘূৰি ৰাতিহে চুচুক চামাককৈ দেউতাই নেদেখাকৈ ঘৰত সোমোৱা মোৰ অভ্যাস হৈছিল। সেই ল'ৰালিৰ বাকী দুজন বন্ধুৰ এজন আছিল আলি। আমাৰ ওচৰৰ গৰীয়া গাঁৱৰ মফিজ দৰ্জীৰ পুতেক আছিল আলি। মফিজ দৰ্জী কাপোৰ চিলোৱা কামত ব্যস্ত হৈ থাকিছিল। পুতেকৰ ফালে চকু দিবলৈ সময় নাছিল তেওঁৰ। সেই সুযোগতে সি উৰুলি পোঙা হৈছিল। মোৰ স্বভাৱেৰে একেবাৰে মিলি যোৱাত আমি ইটোৱে সিটোৰ ডিঙিত ধৰি উৰি ঘূৰি ফুৰিছিলোঁ। আলিৰ ভাল নাম এটা আছিল, মফ্ৰুজ নে তেনেকুৱা কিবা এটা। পিছে মই মাতিবলৈ টান পাই তাক আলি বুলিয়ে মাতিছিলোঁ। দেউতাই মোক নেদেখিলে কেতিয়াবা হেনো পেংলাই কৰি কৈছিল, আমাৰ বতাহু আলি সাৰিবলৈ গ'ল নেকি? মই দেউতাৰ মুখৰ পৰা শুনা নাছিলোঁ, মায়েহে কৈছিল। পঢ়া শুনা নকৰা মাৰ ল'ৰাই পঢ়া শুনা কৰিব লাগে বুলি ভবা নাছিল। দেউতাৰ তামোল নাৰিকলৰ বাৰী আছিল। সেয়াৰে ঘৰ ভালেই চলিছিল। আলিৰো পঢ়া শুনা নহ'ল। পিছে মোৰ কাৰণে নহ'ল নে তাৰেই মন নাছিল সেইটো কোৱা টান। LP স্কুলৰ ওপৰ শ্ৰেণীলৈকে আমি অৱশ্যে পঢ়িছিলোঁ। এই LPৰে শেষৰ শ্ৰেণীটোত আমাৰ লগ লাগিছিল ফালেঙি। ফালেঙি তাৰ নাম নাছিল। তাৰো ভাল নাম এটা আছিল। পিছে আমি তাক ফালেঙি বুলি মাতিবলৈ ভাল পাইছিলোঁ আৰু সিও তেনেকৈ মাতিলে বেয়া নাপাইছিল। তাৰ ককা দেউতাক ৰামপূজন বিহাৰৰ ছাপ্ৰা জিলাৰ পৰা আহিছিল। তেওঁৱে ফালেঙিৰ কাম কৰিছিল আৰু গাঁৱে ভূঞে ছাগলী বিচাৰি মিলিটাৰী কেম্পত যোগান ধৰিছিল। ৰামপূজনৰ পুতেক আছিল ৰামভজন আৰু তেওঁ অসমীয়া ছোৱালীজনী চপাই লৈছিল। তেওঁলোকৰেই সুপুত্ৰ আছিল আমাৰ সৰিহৰ আত্মা ফালেঙি, যাৰ ফালেঙি নামটো পাছত আমি অলপ সলনি কৰি ফালেক কৰি লৈছিলোঁ। বন্ধুত্ব আৰু কিছু গাঢ় হওঁতে ককাক দেউতাকৰ ৰামটো আনি আমি তাৰ নাম ফালেক ৰাম কৰিছিলোঁ। মুঠতে এই কাহিনীৰ আদিতে যে তিনিজন সৰিহৰ আত্মা আছিল, সেই তিনিজন হ'ল বতাহু, আলি, ফালেকৰাম। বতাহুৰ বতাহ বাকী দুজনৰ গাটো ভালকৈ লাগিছিল। দেউতা ঢুকোৱাৰ সময়ত আমি বাই ভনী তিনিজনহে আছিলোঁ। মোৰ মা দেউতাৰ আগতেই কৰ্কট ৰোগত ঢুকাইছিল। বাইদেউ দুজনী বিয়া হৈছিল। সৰু বাইদেউ ভিনিহি ঘৰ জোৱাই হৈ আমাৰ ঘৰতে থাকিবলৈ লৈছিল।
দেউতা ঢুকোৱাৰ পিছত তেওঁ মোৰ ওপৰত অভিভাৱকত্ব কৰিবলৈ পাং পাতিছিল চাগৈ। সৰু বাইদেউ মোতকৈ 5 বছৰমান ডাঙৰ আছিল, গতিকে ভিনিদেউ মোতকৈ যথেষ্ট ডাঙৰ আছিল। মোৰ ওপৰত অভিভাৱকত্ব কৰাটো তেওঁ স্বত্ব বুলিয়ে ভাবিছিল কিজানি। বাইদেউ উচতনি দিছিল। সেয়ে দেউতা ঢুকোৱাৰ কেইদিনমান পাছতে মই ঘৰ এৰিলোঁ। বতাহু, আলি আৰু ফালিকৰাম, মানে আমি তিনিজন এটা ত্ৰিভুজ আছিলোঁ। ত্ৰিভুজ নামটো আলিয়ে দিছিল। পঢ়াত আমাতকৈ সি অলপ ভাল আছিল আৰু স্কুলত জ্যামিতিও অকণমান পঢ়িছিল। তাতেই সি শিকিছিল যে 3টা বাহু থকা আকৃতিটো ত্ৰিভুজ কয়। আমি তিনিজন লগ লাগি যে 3টা বাহুৰ জ্যামিতিৰ আকাৰ লৈছিলোঁ, আমাতকৈ অলপ জ্ঞান বুদ্ধি বেছি হোৱা আলিয়ে কেনেবাকৈ ভাবি পাইছিল যে আমাৰ এই তিনিজনীয়া দলটোৰ ত্ৰিভুজ নাম দিয়া ভাল হ'ব। সঁচাকৈ আমি এটা দলেই হৈছিলোঁ। আমি তিনিও পঢ়া শুনা এৰি, ঘৰ বাৰীও এৰি অঘৰী নহয় এটা চোৰৰ দল হৈছিলোঁ। চুৰি কৰা কথাটো কাৰ মনত প্ৰথমতে খেলাইছিল নাজানো, কিন্তু আমি তিনিজনেই সেই কাম ফেৰা জীৱিকাৰ সহজ উপায় হিচাপে মানি লৈছিলোঁ। LPৰ দেওনা পাৰ হ'ব নোৱাৰা অঘৰীৰ দৰে ঘৰ বাৰী এৰা, ইটোৱে সিটোক এৰাব নোৱাৰা 3টা বাহুৰ ত্ৰিভুজ হৈ পৰা 3জনীয়া এটা চোৰৰ দল। ডাঙৰ চুৰি কৰা সাহস আমাৰ নাছিল আৰু সেয়ে আমি চিলনী চোৰ হৈছিলোঁ। চিলনী চোৰ বৃত্তিটোৰ নামটো আমি দিয়া নহয়। বাতৰি কাকতত সঘনাই ওলাওঁতে আমি জানিছিলোঁ যে আমাৰ বৃত্তিটো চিলনী চোৰৰ বৃত্তি। আমি কিন্তু বৃত্তিটোত সফল হৈছিলোঁ। কেতিয়াবা কোনোবাই গম পাই চিঞৰ বাখৰ কৰিলেও আমাৰ এজনৰ পৰা ইজনলৈ হাত বাগৰি গৈ সম্পূৰ্ণ বহু দূৰ পাইছিলগৈ। এনেকুৱা নহয় যে আমাৰ শৌৰ্যকৰ্ম কেতিয়াও ধৰা নপৰাকৈ নাছিল। মাজে মাজে ধৰা পৰিছিল, কিন্তু আমাৰ হাতত পৰা বস্তু কোনেও উদ্ধাৰ কৰিব পৰা নাছিল। দুই এবাৰ পুলিচে ধৰি লপাথপা দি আমাক চালানো দিছিল, কিন্তু পুলিচে বস্তু উদ্ধাৰ কৰিব নোৱাৰাৰ বাবে আমি লকআপৰ পৰা গৈ কাৰাবাস খাটিবলগীয়া হোৱা নাছিল। এই ত্ৰিভুজে গৈ এদিন চতুৰ্ভুজ হৈছিল, যেতিয়া পোহৰ আহি আমাৰ লগ লাগিছিল। আমি তিনিজন কিন্তু একেখন গাঁৱৰে নাছিলোঁ। 3খন ওচৰা ওচৰি গাঁও আৰু 3খন গাঁৱৰ মাজত ৰেখা টানি চালে এটা ত্ৰিভুজৰ নিচিনা হ'ব বুলি ভাবি ল'ব পাৰি। জ্যামিতি জনা আলি আমাক বুজাই দিছিল। মেপ উলিয়াই ঠাই 3খনৰ মাজত ৰেখা টানি চোৱাৰ উৎসাহ আমাৰ নাছিল আৰু খুচি মনেৰে মই আৰু ফালিকৰামে কথাটো মানি লৈছিলোঁ। আমাৰ তিনিজনৰ গাঁও মজলীয়া চহৰ এখনৰ ওচৰতে আছিল আৰু আমাৰ শৌৰ্যবৃত্তিৰ কাৰ্যক্ষেত্ৰ এই মজলীয়া চহৰখনেই আছিল। তাৰ আগতে গাঁৱত সৰু সুৰা চুৰি কৰি আমি হাত পোনাই লৈছিলোঁ। চিলনী চোৰ হোৱাৰ আগতে গাঁৱৰ বাৰীৰ বস্তু চুৰ কৰি দূৰৰ বজাৰত বেচাৰ বৃত্তিটো লৈছিলোঁ। নকলেও হ'ব যে দেউতা জীয়াই থাকোঁতেই আমাৰ ঘৰৰে বাৰীৰ তামোল পাৰি আনি দূৰৰ হাটত বিক্ৰী কৰি চুৰি কামৰ মাজত থকা ৰোমাঞ্চৰ সোৱাদ লৈছিলোঁ। আৰু গাঁৱৰ বাৰীবোৰৰ পৰা চুৰি কৰি কাৰো বাৰী বাচি নথকা হোৱাৰ পাছতহে আমি পদ্ধতি সলাই চহৰমুখী হৈছিলোঁ আৰু চিলনী চোৰ হৈছিলোঁ।